মোবাইলৰ কিলকাৰী মোবাইলৰ কিলকাৰী কিলকাৰী আৰে এনেকুৱানো কিয় হ'ব আশা বাইদেউ কিয় কিয় হ'ব নোৱাৰে মানে বিপদটো কেৱল ডেলিভাৰী সময়লৈকেহে আৰু এবাৰ যদি শিশু জন্ম হৈ গ'ল তাৰপাছততো সকলো ঠিক আৰে মা আপুনি ইয়াক কিয় নুবুজায় আপোনাৰো 3টা সন্তান আছে আৰে তুমিয়ে বুজাই দিয়া ইয়াক মই ক'লে ক'ব আপুনি ডক্টৰ নে আপুনি জ্যোতিষ বিদ্যা জানে আৰে এতিয়া আপোনালোক দুইজনে মোক ভয় নোখোৱাব তেন্তে আশা বাইদেউৰ কথা শুনা আৰে তেওঁতো কৈছেই যে 48 ঘণ্টালৈকে বিপদ থাকে আৰু এতিয়া কি বিপদ হ'ব পাৰে সেইটোতো কওক ন তাৰতো কিবা লক্ষণো থাকিব পাৰে ন বাইদেউ নিশ্চয় লক্ষণ থাকে যদি মাকৰ অতি বেছি ৰক্তক্ষৰণ হয় জুনিৰ পৰা দুৰ্গন্ধ পানী ওলায় জ্বৰ হয় তলৰ পেটত অসহ্য যন্ত্ৰণা বা কঠিন সংকোচন হয় নতুবা অচেতন হোৱা দেখা যায় এই সকলোবোৰ বিপদৰ লক্ষণ ফৌজি দাদাক সোধা তাৰ ভতিজীৰ কি হ'ল 48 ঘণ্টা হস্পিটেলত নাথাকিলে শিশু জন্মতেই ঘৰলৈ লৈ গ'ল তাৰ পিছত বিপদৰ লক্ষণ চিনাক্ত কৰিব নোৱাৰিলে বেচেৰি মৃত্যুৰ মুখৰ পৰা বাচিল এইটোতো ভাল হওক আশা বাইদেউৰ কি সময়ত আহিল আৰু তাইক চাই হস্পিটেললৈ লৈ গ'ল সঁচাকে আশা বাইদেউ নহলেনো কি মানে শিশুৰো বিপদৰ শংকা থাকে নিশ্চয় প্ৰথম 48 ঘণ্টাত দুয়ো বিপদত থাকে শিশুৰ হাত ভৰি যদি অতি ঠাণ্ডা বা গৰম হয় শিশুটিয়ে গাখীৰ খাব নোৱাৰিলে তাৰ উশাহ নিশাহ ভালদৰে নচলিলে এই সকলোবোৰ বিপদৰ লক্ষণ এনে অৱস্থাত দেৰি নকৰিব আশা বাইদেউক জনাব বা লগে লগে হস্পিটেললৈ লৈ যাব আচ্ছা সেইকাৰণেই ডক্টৰ অনিতাই কৈ আছিল যে ডেলিভাৰীৰ পাছত দুদিনলৈকে হস্পিটেলতে থাকিব লাগে কিয়নো এনে কৰিলে শিশুৰ যদি জন্মগত কিবা বেমাৰ থাকে তেতিয়াহ'লে লগালগ পৰীক্ষা কৰিব পাৰে সময়মতে অসুবিধাটো গম পোৱা যায় আৰু চিকিৎসা আৰম্ভ কৰিব পাৰি আৰু যদি অসুবিধাটো ধৰা পৰি যায় তেন্তে শিশুটো ডাঙৰ হৈ বেলেগ শিশুৰ দৰে সাধাৰণ জীৱন যাপন কৰিব পাৰে তেন্তে ঠিক আছে ডক্টৰ অনিতাৰ কথাই মানি চলিম ঠিক আছে সুৰেশ আৰু মা মইতো আছোৱেই ডেলিভাৰীৰ পিছৰ সপ্তাহত আশা 3বাৰকৈ আহে আৰু তাৰ পিছত পৰৱৰ্তী 5 সপ্তাহত 4বাৰকৈ আহে ইমান বাৰ তোৰ কি অসুবিধা হৈছে আৰে মা অসুবিধাটো একো নাই কিন্তু ইমান বাৰ ইমান বাৰ চাব লাগে যে মা আৰু শিশু ভালে আছে নে নাই পুষ্টিকৰ কি খাদ্য দিব লাগিব কিমান আৰাম কৰিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা শিশুক কেনেকৈ গাখীৰ খুৱাব জন্ম পঞ্জীকৰণ টিকাকৰণ আৰু পৰিয়াল পৰিকল্পনাৰ বিষয়ে জনাব লাগিব আমাৰ সময়ততো কোনেও ধ্যান দিয়া নাছিল এতিয়া বোৱাৰীৰ লগত মই আছোতো যদি এইটো শিকাইছে সেইটোৱে কৰো নহলে যিজনে শিকাইছে তেওঁৱেই বুজাই দিয়ক পাৰ্থক্য আছে ন আশা বাইদেউ নিশ্চয় পাৰ্থক্য আছে মা আৰে মা এতিয়াৰ পৰা আশা বাইদেৱে যি ক'ব সেইমতেই কৰিম নিশ্চয় নমস্কাৰ মই ডক্টৰ অনিতাই আপোনালোকক মাতৃপিতৃ হোৱাৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো কিন্তু মনত ৰাখিব জন্মৰ পিছত 48 ঘণ্টালৈকে মা শিশু দুয়ো বিপদত থাকিব পাৰে বিপদৰ লক্ষণসমূহ চিনাক্ত কৰক আৰু সময় নষ্ট নকৰি অতি শীঘ্ৰে আশা বাইদেউক জনাওক আৰু ওচৰৰ হস্পিটেললৈ লৈ যাওক প্ৰসৱৰ আগতে প্ৰসৱৰ পাছত কিলকাৰী প্ৰতিটো পৰিয়ালৰ সৈতে কিলকাৰী